আজি ঘৰলৈ আহিছিলোঁ যিহেতু আজি ছানডে ডিউটি অফো আছিলে আৰু আহিয়ে ডাইৰেক্ট মানে পথাৰখন চাবলৈ আহিছোঁ আৰু আমাৰ প্ৰায় হৈয়ে গ'ল মাটি ৰোৱা কাৰণ মায়ে গোটেইখিনি কৰিলে। আৰু ইফালে চাওক আমাৰ এই যে ইয়াৰ পৰা ডাইৰেক্ট আপোনাৰ এই যে আপোনাৰ ব্লু কালাৰ টিং পাত দেখিছে তাৰলৈকে আছে আমাৰ মাটি। আৰু মই তেনেকৈ মাক সহায় কৰিব নোৱাৰিলোঁ কাৰণ মোৰ তেনেকৈ মানে ছুটি নিমিলে, সেইটো কাৰণে অন্ততঃ মায়ে মাটি ৰোৱাৰ সময়খিনিত একাপ চাহ দিবলৈও সময় নহ'লে মোৰ। যোৱাবাৰো নাপালোঁ আৰু এইবাৰো নাপালোঁ, কিন্তু একো নাই, মায়ে কৰিলে গোটেইখিনি। আৰু গাঁৱৰ এই পৰিৱেশটোনো ইমান ভাল লাগে, কাৰণ কিয় তেনেকৈ কৈছোঁ, আগতে যেতিয়া গুৱাহাটীত আছিলোঁ মই এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ। আৰু সৰুৰ পৰা গুৱাহাটীতে আছিলোঁ কাৰণ দেউতাৰ চাকৰি আছিলে খানাপাৰাত, তাৰপিছত ৰিটায়াৰ হ'ল। তাৰপৰা গুৱাহাটীৰ পৰা আহি পেলাই ইয়াতে ঘৰ বনালেহি মানে গাঁৱৰ পৰিৱেশত। আৰু এতিয়া সঁচা কথা ক'বলৈ গ'লে এই গাঁৱৰ পৰিৱেশ মানে বহুত ভাল লাগে মোৰ।